ফাগুনি পোৱালা খৰঙা ৰং নেজানো জোন মনি কালৈ মন জোকালে বাটতে কৰখন দুগালতে ধৰে লাজৰ ৰং চিৰদিন থাকিম কাষত তোৰেনো সুখে দুখত মৰমৰে নাজৰি খামুচিম জীৱন বাটত তোলায়ো মনত পৰেচোন মোৰ সোণ তোলায়ো মনত পৰেচোন মোৰ জোন ভাল পোৱাৰ প্ৰথম চিঠিখন মেলি চালে কপে বুকুখন ধপ 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 কামাই ই ধপ ধপটো কি হয় বে মাকা তাকো নেজানো তাৰ বুকুখন কপিছে ধপ ধপ কে কও বেছি হাঁহিব নালাগে Dear students, Good morning, sir. Good morning, sir. Morning, sir. Acha, good morning, boys, good morning. গৰমৰ উত্তাপটো স্যাৰ দিনক দিনে বাঢ়ি গৈ আছে নাকি লৰা যেটো অনুমান কৰিছ হেতুৱে হয় দে থ্যাংক ইউ স্যাৰ সানি ছাত্ৰ তোক মই এটা প্ৰশ্ন সুধিম দেই সুধক স্যাৰ তই কচোন মিডিয়াম আৰু ষ্টুডিয়ামৰ মাজত কি পাৰ্থক্য আছে দিস ইজ গভীৰ প্ৰশ্ন স্যাৰ মিডিয়াম আৰু ষ্টুডিয়াম এই দুটাৰ মাজত পাৰ্থক্য কি আছে Yes, বুপা yes মই সুধিছোং তোক কি পাৰ্থক্য আছে হেৰি ক স্যাৰ মিডিয়াম সাধাৰণতে দুই প্ৰকাৰ অসমীয়া মিডিয়াম ইংৰাজী মিডিয়াম কিন্তু ষ্টুডিয়াম তাৰ প্ৰকাৰ সকাৰ নাই ষ্টুডিয়ামত অসমীয়া মিডিয়াম ইংৰাজী মিডিয়াম হিন্দী মিডিয়াম যিকোনো মিডিয়ামৰ মানুহে ভৰি পৰে হয় স্যাৰ ঠিক কথা কৈছে মিডিয়াম বুলি ক'লে আমি অসমীয়া মিডিয়াম ইংৰাজী মিডিয়াম সিধা ধৰি দিম কিন্তু ষ্টুডিয়ামত তো মাকা মিডিয়াম সেডিয়াম নাই যিকোনো যত মানুহ আহি একেলগে খেল চাই থাকে বহি কেনে স্যাৰ বুজি পালে না নেপালে পালুং দে বঢ়িয়া বৈ যা উৰেকান্ত তই কচোন বোলো বায়ুমণ্ডল মানে কি এই যে স্যাৰ পঞ্চায়তে নে বেলেগে মাটিৰ মণ্ডল থাকে যে মণ্ডল গম পাইছে মণ্ডলৰ কথা কৈছ গম পাইছো দে বায়ুমণ্ডলৰ লগত সেই মণ্ডলটো অৰ্থ কি আছে স্যাৰ ইহঁত দুটাৰ মাজত অৰ্থৰ লগতে সম্পৰ্ক উতপুতভাৱে জড়িত হৈ আছে উতপুতটো পাছত হ'ব তই বায়ুমণ্ডল মানে কি হেতু ক হয় স্যাৰ হে যে মণ্ডলৰ কথা কৈছিলো মই গতিকে এই ক্ষেত্ৰত বোলো মণ্ডলৰ ঘৰৰ ওপৰেদি বৈ যোৱা বায়ুকে বায়ুমণ্ডল বোলে হেডাল মণ্ডলৰ কথা কওঁতে মই গম পাইছিলোঙে ই কিবা এটা গৰ্বৰ লগাব বুলি এই গাধ মই সেইটো মণ্ডলৰ কথা কোৱা নাই সেইটো মণ্ডল বুলি কবলে নাই নহয় মাকা মণ্ডলে মিলিছে বায়ুৰ লগত মণ্ডলটো সেইটো মণ্ডল গতিকে বায়ুমণ্ডল মানে গাধ মই তোক বুজাং কেনেকে এই স্থলমণ্ডল জলমণ্ডল সেইবিলাকৰ নাম শুনিছ নাই কিয় নাই শুনিছোং স্থলমণ্ডলত মাটি আছে জলমণ্ডলত পানী আছে বুপাই ঠিক তেনেকৈ এই বায়ুমণ্ডলত বায়ু আছে আপুনি কৈছে বায়ুমণ্ডলৰ ভিতৰত বায়ু আছে মই কৈছোং যে মণ্ডলৰ ঘৰৰ ওপৰত বায়ু আছে এই বায়ুটো সবৰে ঘৰতে থাকে স্যাৰ মণ্ডলৰ ঘৰৰ ওপৰতো বায়ু থাকিব গতিকে হেইও এটা বায়ুমণ্ডলেই হয় A few moments later. স্যার মুৰম দিলু স্নেহ দিলু ফেসবুকতে লগ পাই পিছতহে মাকা গম পালো হেতু ছোৱালী নামত লুৰা আছিল ভাই মানে স্যাৰ ই গাইছে মৰম দিলু স্নেহ দিলু ফেসবুকতে লগ পাই পিছতহে মাকা গম পালো হেতু ছোৱালী নামত লুৰা আছিল ভাই আয়ো দেহিও কি কথা শুনিবলৈ পাইছোং এয়া হয় স্যাৰ চানে তোৰ দুখৰ কথাটো কৈ দে আৰু কিয় মনে আছ তাকে হে
পৰম শ্ৰদ্ধাৰ সাংস্কৃতিক প্ৰেমী ৰাইজ, মই বৰ বেয়াকৈ ফচি গৈছিলো মাকা। ঘটনাটো কচোন। 2-3 দিনৰ আগৰ কথা ছাৰ। এজনী সুন্দৰী ছোৱালী প্ৰেমত পৰি গৈছিলো ফেচবুকত। দিনটো 3-4 ঘণ্টা কথা নন-ষ্টপ পাতো, নো প্ৰব্লেম। তাইও পাতে মইও পাতো। তেনেকৈ 2 মাহ কথা পাতিলো ছাৰ। আৰু 2 মাহ কথা পতাৰ নামত মোৰ পইচা খৰচ হ'ল 700 টকা। তাৰ পাছত 700 টকাটো তই ক'ত খৰচ কৰিলি সেইটো বুজাই দে। 2 মাহ যে কথা পাতিছিলো ছাৰ, সেই 2 মাহ কথা পতাৰ নামত পইচা তাক ৰিচাৰ্জ কৰি দিলো 2 বাৰ। মানে 1 মাহত 250 আৰু 1 মাহত 250, 500 টকা গুচি গ'ল। আচ্ছা, তই মোবাইলত পইচা ভৰাই দিলি 500 টকা আৰু 200 টকা খৰচ কেনেকে হ'ল? সালা মাকাজনীয়ে ক'ত কেনেকে নেট ইউজ কৰে জানো। তাৰ ডাটা গো 100% নাতি নহওঁতে শেষে হৈ থাকে। ইফালে গো মোৰ 50% শেষে নহয়। হে গো ছাৰ, সোনকালে যে তাৰ নেটটো শেষ হৈ থাকে, সেইকাৰণে মই আকৌ ভৰাই দিব লাগে। 8 দিন মাকা 25 টকাকে ভৰাই দিলো, 200 টকা গুচি গ'ল। চেছ, তোৰ জীৱন ধ্বংস। যেনে তেনে বাচিলো, কপাল ভাল, নহলে হাজাৰ টকা খৰচ হৈ গ'লহেঁতেন। তাৰ পাছত কি হ'লগে? সেইজনী যে ছোৱালী নহয় ল'ৰাহে আছিল, কেনেকে গম পালি? কেনেকে গম পালো মানে ছাৰ, সি মাকা প্ৰথমতে ফোন নাম্বাৰ দিয়া নাছিলে নহয়। তেনেহলে তাৰ নাম্বাৰ তই পইচা কেনেকে ভৰালি? বিশ্বাস কৰিছিলো যে ছাৰ বহুত, সেইকাৰণে তাৰ মাকৰ একাউণ্টতহে মই পইচাটো ভৰাই দিছিলো পাছবুকত। সি ধুনীয়াকে কৈছে, মই বিশ্বাস কৰিছো আৰু। কি? আয়ো ল'ৰাটো এইটো। উপায় নাই ছাৰ, 2 মাহৰ পাছত খুজি কিবা কিবি প্লানিং কৰি মাকা ফোন নাম্বাৰটো ললো। তাৰপিছতহে গম পাইছো ফেচবুকৰ এইটো ফেক একাউণ্ট। ইমান ধুনীয়া ছোৱালী ফটো লগাই থৈছে, সেইজনী ছোৱালী নহয়, ল'ৰাহে মাকা। সাৱধান, এইবিলাক চক্ৰত নপৰিবি, বুজিছ? মইতো বাচি গলো। পৰম শ্ৰদ্ধাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ, আপোনালোকে বাচিবলৈ হলে আগতীয়াকে সাৱধান হওক। সেইবিলাক ধুনীয়া ছোৱালী ফটো দেখি সিহঁতৰ মায়াজালত সোমাই নপৰিব, নহলে মাকা চানীৰ দৰে অধপতনলৈ গুচি যাব। ল'ৰা, হ'ব দে, ইমানতে যে তই বাচি গলি সেয়াই যথেষ্ট। বাৰু, ক্লাছটো একেবাৰে লাষ্টত হৰিটোক মই এটা প্ৰশ্ন সুধিম দেই। অ'কে ছাৰ। তই কচোন, আমাৰ মহিলা মানুহ বিলাকৰ নাইবা ছোৱালী মানুহ বিলাকৰ চুলিবিলাক কিয় দীঘল থাকে? ছাৰ, প্ৰথম কথা, আমাক সৃষ্টি কৰিছে আমাৰ ভগৱানে। এতিয়া ছোৱালীৰ ক্ষেত্ৰতে আপুনি যাওক, ভগৱান বিলাকৰ পত্নী যেনে শিৱ বাবাৰ পত্নী পাৰ্বতী দেৱীৰ চুলিখিনি বহুত দীঘল। অকে, ঠিক তেনেকৈ আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ পত্নী ৰাধা বাইদেউৰ চুলিখিনিও বহুত দীঘল। ৱাহ, কি লজিক! একজাক্টলি ৰাইট ছাৰ। আমি জানো যে আমাক সৃষ্টি কৰিছে ভগৱান প্ৰভুৱে। যিহেতু মহিলা ভগৱান বিলাকৰে চুলিখিনি দীঘল, সেইকাৰণে মহিলা মানুহ অৰ্থাৎ ছোৱালী মানুহ বিলাকৰ চুলিখিনি হৈ পৰিল দীঘল। বাহ, কি যুক্তি দিছ! বঢ়িয়া, সুন্দৰ লাগিল। অ'কে, ক্লাছটো ছুটি। থেংক ইউ ছাৰ।